আজি আমাৰ যোৱা 5 তাৰিখৰ পৰা আজি 13 তাৰিখ আমাৰ যজ্ঞ সম্পন্ন সেই দিৱস উপলক্ষে আমাৰ বিভিন্ন চেনেল মিডিয়া আমাৰ ভাই বন্ধুসকলতে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই কাছুজান হিমৱৰ্তী দুৰ্গা মন্দিৰতে আমাৰ 13 দিনীয়া কাৰ্যসূচী আজি অন্ত পৰিলে। আমি সেইখিনি জাগাত আমাৰ উপস্থিত বিভিন্ন বৰ্তমান কাৰ্যবাহী সদস্য আমাৰ কাৰ্বি আংলং আমাৰ হাওৰাঘাট এলে সমষ্টিৰ পৰা শ্ৰীযুত দৰসিং ৰংহাঙৰ মিছেছ সবিনা তেৰণপি তেওঁ উপস্থিত থাকিল। তাৰপিছত আমাৰ মহামাই সমষ্টি আমাৰ লুংচিং তেৰণ ডাঙৰীয়া তেওঁ উপস্থিত আছিল। তাৰপিছতে আমাৰ প্ৰাক্তন আমাৰ MSC আমাৰ ৰংপি বিদা সিং ৰংপি ডাঙৰীয়া তেওঁ উপস্থিত থাকিল। গতিকে সব ৰাইজৰ সহযোগিতাতে আমি সেই শতচণ্ডী যজ্ঞটো আমি পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ অসীম আমাক সহযোগিতা আমি পাহৰিব নোৱাৰোঁ। দ্বিতীয় সেইখিনি আজি এই বেকৱাৰ্ড হোৱা জেগাত ইমান ডাঙৰ এটা শতচণ্ডী মহাযজ্ঞ ইমান শান্তিৰ স্বৰূপে ইয়াত যে সম্পূৰ্ণ সমাপন কৰিব পাৰিছোঁ, এইটো আমি অতি কৃতজ্ঞ। ৰাইজ আমি চিন্তা কৰিছোঁ আগন্তুক বাৰ্ষিক সেই যজ্ঞৰ বাৰ্ষিক দিৱসে আমি ইয়াতকৈ দুগুণ আকৌ যজ্ঞ পাতিম বুলি আশা ৰাখি আমাৰ হিমৱন্তী দুৰ্গা মাক চৰণত আমি আশা ৰাখি পেলাই সেইখিনি যজ্ঞৰ অন্তিম সময়টো ইয়াতে সামৰিলোঁ। ধন্যবাদ।